অসম চৰকাৰে চৰকাৰী আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষক নিয়োগ কৰি পাঠদান কৰিব বিচৰা সিদ্ধান্তটো হঠকাৰী সিদ্ধান্ত। ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছো। অসমত হাজাৰ হাজাৰ উচ্চ শিক্ষিত নিবনুৱা যুৱক যুৱতী থকাৰ পিছতো অৱসৰপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে পাঠদান কৰাব বিচৰা সিদ্ধান্তটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ মূৰত শুধোৱা এক প্ৰচণ্ড ৰামটাঙন। হিমন্ত বিশ্ব শৰ্মাৰ নামৰ আগতো ডক্টৰেট উপাধিটো আছে। গতিকে সকলোৱে আশা কৰিছিল তেওঁ অন্তত সেই PhD লাভ কৰা, অলেখ পৰিশ্ৰম কৰি নেট স্লেটত উত্তীৰ্ণ হোৱা এই ছাত্ৰ ছাত্ৰীসকলৰ মনোকষ্ট বুজিব, তেওঁলোকৰ আহ্বান শুনিব। কিন্তু ছাত্ৰ সন্থাৰ দাবী, অসমৰ অলেখ উচ্চ শিক্ষিত যোগ্য নিবনুৱা ছাত্ৰ ছাত্ৰীৰ দাবী, অনুৰোধ, আহ্বানক আওকাণ কৰি এই চৰকাৰখনে এতিয়া চৰকাৰী আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকক নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে আৰু ইয়াক কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। এই অৱসৰপ্ৰাপ্ত শিক্ষকসকলে তেওঁলোকে জীৱনৰ এটা দীঘলীয়া সময় খুব ভাল দৰমহাৰে সৈতে চাকৰি কৰিলে, সেৱা আগবঢ়াই যেতিয়া অৱসৰ গ্ৰহণ কৰিলে তাৰ পিছত পেঞ্চন লাভ কৰি এক অৰ্থনৈতিক নিৰাপত্তাৰ মাজত জীৱন কটাই আছে। তেনে প্ৰেক্ষাপটত তেওঁলোকে পাই থকা পেঞ্চনৰ উপৰিও আকৌ 1 লাখ টকাকৈ পাৰিতোষিক দি তেওঁলোকক পাঠদানত নিয়োগ কৰিবলৈ বিচাৰিছে। একে সময়তে হাজাৰ হাজাৰ যোগ্য নিবনুৱা যুৱক যুৱতীক বঞ্চিত কৰিছে। সংস্থাপনৰ প্ৰয়োজন কাক বেছি? যিসকলে ইতিমধ্যে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰি পেঞ্চন লৈ আছে তেওঁলোকক সংস্থাপনৰ প্ৰয়োজন, নে যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰি প্ৰয়োজনীয় যোগ্যতা থকাৰ পিছতো চাকৰি নাপাই হাবাথুৰি খাই আছে তেওঁলোকক সংস্থাপন আৰু অৰ্থনৈতিক নিৰাপত্তাৰ বেছি প্ৰয়োজন? এই কথাটো চৰকাৰে উপলব্ধি কৰিব পাৰিব লাগিব। আৰু কি অবান্তৰ এটা নিয়ম কৰিছে, অদ্ভুত এটা নিয়ম কৰিছে যে 50% পদে অৱসৰপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে তেওঁলোকে পূৰ কৰিব আৰু বাকী 50%ত নতুন যিসকল ছাত্ৰ ছাত্ৰীয়ে তাত নিয়োগ লাভ কৰিব, নিবনুৱা যুৱক যুৱতীয়ে, তেওঁলোকেও 3 বছৰ পৰ্যন্ত মাত্ৰ 50,000 টকা এটা স্থায়ী দৰমহা, ফিক্সড দৰমহা এটা লৈ 3 বছৰ তেওঁলোকে প্ৰবেশনৰ নামত সেৱা আগবঢ়াব লাগিব আৰু তাৰ পিছতহে নিৰ্ধাৰণ হ'ব তেওঁলোকৰ চাকৰিটো নিয়মীয়া হ'ব নে নহয়। গোটেই প্ৰক্ৰিয়াটোৱে উচ্চ শিক্ষাৰ লগত আচলতে হেতালি খেলিছে। এই সিদ্ধান্তৰ জৰিয়তে এফালে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ মেধাক উপলুঙা কৰা হৈছে, অপমান কৰা হৈছে। এই সংস্থাপনহীন যুৱক যুৱতীসকলৰ উপায়হীনতাক তাচ্ছিল্য কৰা হৈছে আৰু উচ্চ শিক্ষাৰ অসম চৰকাৰে চৰকাৰী আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষক নিয়োগ কৰি পাঠদান কৰিব বিচৰা সিদ্ধান্তটো হঠকাৰী সিদ্ধান্ত। ছাত্ৰ সন্থাই ইয়াৰ বিৰোধিতা কৰিছো। অসমত হাজাৰ হাজাৰ উচ্চ শিক্ষিত নিবনুৱা যুৱক যুৱতী থকাৰ পিছতো অৱসৰপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে পাঠদান কৰাব বিচৰা সিদ্ধান্তটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ মূৰত শুধোৱা এক প্ৰচণ্ড ৰামটাঙন। হিমন্ত বিশ্ব শৰ্মাৰ নামৰ আগতো ডক্টৰেট উপাধিটো আছে। গতিকে সকলোৱে আশা কৰিছিল তেওঁ অন্তত সেই PhD লাভ কৰা, অলেখ পৰিশ্ৰম কৰি নেট স্লেটত উত্তীৰ্ণ হোৱা এই ছাত্ৰ ছাত্ৰীসকলৰ মনোকষ্ট বুজিব, তেওঁলোকৰ আহ্বান শুনিব। কিন্তু ছাত্ৰ সন্থাৰ দাবী, অসমৰ অলেখ উচ্চ শিক্ষিত যোগ্য নিবনুৱা ছাত্ৰ ছাত্ৰীৰ দাবী, অনুৰোধ, আহ্বানক আওকাণ কৰি এই চৰকাৰখনে এতিয়া চৰকাৰী আদৰ্শ মহাবিদ্যালয়সমূহত অৱসৰপ্ৰাপ্ত শিক্ষকক নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে আৰু ইয়াক কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। এই অৱসৰপ্ৰাপ্ত শিক্ষকসকলে তেওঁলোকে জীৱনৰ এটা দীঘলীয়া সময় খুব ভাল দৰমহাৰে সৈতে চাকৰি কৰিলে, সেৱা আগবঢ়াই যেতিয়া অৱসৰ গ্ৰহণ কৰিলে তাৰ পিছত পেঞ্চন লাভ কৰি এক অৰ্থনৈতিক নিৰাপত্তাৰ মাজত জীৱন কটাই আছে। তেনে প্ৰেক্ষাপটত তেওঁলোকে পাই থকা পেঞ্চনৰ উপৰিও আকৌ 1 লাখ টকাকৈ পাৰিতোষিক দি তেওঁলোকক পাঠদানত নিয়োগ কৰিবলৈ বিচাৰিছে। একে সময়তে হাজাৰ হাজাৰ যোগ্য নিবনুৱা যুৱক যুৱতীক বঞ্চিত কৰিছে। সংস্থাপনৰ প্ৰয়োজন কাক বেছি? যিসকলে ইতিমধ্যে চাকৰি কৰি অৱসৰ গ্ৰহণ কৰি পেঞ্চন লৈ আছে তেওঁলোকক সংস্থাপনৰ প্ৰয়োজন, নে যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰি প্ৰয়োজনীয় যোগ্যতা থকাৰ পিছতো চাকৰি নাপাই হাবাথুৰি খাই আছে তেওঁলোকক সংস্থাপন আৰু অৰ্থনৈতিক নিৰাপত্তাৰ বেছি প্ৰয়োজন? এই কথাটো চৰকাৰে উপলব্ধি কৰিব পাৰিব লাগিব। আৰু কি অবান্তৰ এটা নিয়ম কৰিছে, অদ্ভুত এটা নিয়ম কৰিছে যে 50% পদে অৱসৰপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে তেওঁলোকে পূৰ কৰিব আৰু বাকী 50%ত নতুন যিসকল ছাত্ৰ ছাত্ৰীয়ে তাত নিয়োগ লাভ কৰিব, নিবনুৱা যুৱক যুৱতীয়ে, তেওঁলোকেও 3 বছৰ পৰ্যন্ত মাত্ৰ 50,000 টকা এটা স্থায়ী দৰমহা, ফিক্সড দৰমহা এটা লৈ 3 বছৰ তেওঁলোকে প্ৰবেশনৰ নামত সেৱা আগবঢ়াব লাগিব আৰু তাৰ পিছতহে নিৰ্ধাৰণ হ'ব তেওঁলোকৰ চাকৰিটো নিয়মীয়া হ'ব নে নহয়। গোটেই প্ৰক্ৰিয়াটোৱে উচ্চ শিক্ষাৰ লগত আচলতে হেতালি খেলিছে। এই সিদ্ধান্তৰ জৰিয়তে এফালে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ মেধাক উপলুঙা কৰা হৈছে, অপমান কৰা হৈছে। এই সংস্থাপনহীন যুৱক যুৱতীসকলৰ উপায়হীনতাক তাচ্ছিল্য কৰা হৈছে আৰু উচ্চ শিক্ষাৰ